গাহৰি মানা সুৰা নিয়ম মানেই নিয়ম নামানিলে জৰিমনা মাঘৰ উৰুকা মানেই ভোগৰ পয়োভৰ মাছে মাংসই এসাজ আৰু কথাৰ ৰস ভৰা ভেলাঘৰৰ ভোজ ৰঙীন হয় বিভিন্ন ব্যঞ্জনৰে অত্যুৎসাহী কোনো লোকে ধৰে এটুপি ৰঙা পানী বহুতৰ বাবে আবেগসম গাহৰি কিন্তু এইবোৰ ভেলাঘৰত খালে পস্তাব লাগিব আপুনি কাৰণ জাৰি কৰা হৈছে উৰুকাক লৈ এছপি এই এছপি অৱশ্যে সকলোতে প্ৰযোজ্য নহয় প্ৰযোজ্য হ'ব কেৱল উত্তৰ গুৱাহাটীৰ চন্দ্ৰাত হয় চৰকাৰে নহয় ৰাইজে দিছে এছপি প্ৰস্তুত কৰা হৈছে 10 দফীয়া সংবিধান সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে সুৰা আৰু গাহৰি নিয়ম ভাঙিলেই হ'ব জৰিমনা হয় 10,000 টকা নহলে হ'ব এঘৰীয়া অনুষ্ঠানত কোনোই সুৰাপান কৰিব নোৱাৰে আমাৰ 10,000 টকা ফাইন আছে যদি আমি কিদিনাখনে যদি কোনোবা সদস্যই সুৰাপান কৰি আহে 10,000 টকা ফাইন তেওঁটো আমাৰ গাঁৱৰ পৰা আলাগ হৈ থাকিব লাগিব বহিষ্কাৰ হৈ থাকিব লাগিব আমি সংবিধানত চলা সমাজ আমি গণতন্ত্ৰ সমাজ আমি বৰচন্দ্ৰবাসী ৰাইজ পুৰুষানুক্ৰমিকভাৱে নিয়ম নীতিৰে এই অঞ্চলত চলে মাঘ বিহুৰ উদযাপন গাঁৱৰ সকলোৱে লাগি ভাগি ভেলাঘৰ সাজিলে সাজু কৰি তুলিছে পৰ্যাপ্ত পৰিমাণৰ খৰি কামৰ মাজতে মনৰ আনন্দত জড়িছে বিহু নামে ফাকি উঠিব লাগিব কুকুৰাৰ ডাকতে ল'বগে লাগিব বান্ধনি হাততে খাবগে লাগিব দোকানৰে ডালি সুধিব লাগিব শাহুৱাইৰে গালি মাধনি কেনেকৈ চলাবা লোকৰ ঘৰ এখনি চন্দ্ৰাৰ ভেলাঘৰত 100 পৰিয়ালে একেলগে খাই ভোজ ভাত খাদ্য সম্ভাৰত আছে 4টা ছাগলী হাঁহ থাকিব একুৰি 60 কিলোগ্ৰাম থলুৱা ভকুৱাও তুলিব কেৰাহী আমাৰ আছে 4টা খাহী আমাৰ প্ৰায় 80-90 কেজি তাৰপিছতে হাঁহ আছে আৰু মাছ আছে তাৰপিছতে চুঙা পিঠা আছে তিল পিঠা আছে প্ৰথমতে আমি খাহী মাংসই আমাৰ প্ৰথম আয়োজন তাৰপিছতে মাছ থাকিব এনেকৈ আপোনাৰ আমাৰ দৈ চিৰাটো থাকিবই এইটো আমাৰ অসমীয়াৰ পৰম্পৰা বিহুত লগতে পিঠাৰ আয়োজন কৰিছো নাগাৰা নামৰ দলকো আমন্ত্ৰণ জনোৱা হৈছে চন্দ্ৰাৰ ভেলাঘৰলৈ বছৰ বছৰ ধৰি চলাই অহা এই আয়োজনলৈ মুক্ত মনে ৰাইজক নিমন্ত্ৰণ জনাইছে উদ্যোক্তাই কিন্তু এই সকলোবোৰৰ মাজতে চৰ্চালৈ আহিছে উৰুকাৰ এছপি নচলিব সুৰা নচলিব গাহৰি ৰাইজৰ চিধা কথা খালেও খাব পাৰিব 1000 কিলোমিটাৰমান আঁতৰি উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ